অৰ্জুনক গীতাখন কওঁতেনে কিমান সময় লাগিছিল বুলি ভাবে বা কিমান দিন লাগিছিল বুলি ভাবে? বহুত দিন, বহু সময় লগা নাই। কিমান সময় লাগিছিল জানেনে? যিমান সময় আপোনাক প্ৰয়োজন সিমান সময় লাগিছিল। আপোনালোকক কিমান সময়ৰ প্ৰয়োজন? আপোনালোকক কিমান সময়ৰ প্ৰয়োজন জানে? গৰুখাই কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন? কিমান সময় লাগে? শাস্ত্ৰত পায়ে আছে আপোনালোকে। শতাংশই পালে 2 দণ্ডে গৈ কিমান সময় লাগে আমাক? 2 দণ্ড 45 মিনিট। গীতাখন কৈছিলে কৃষ্ণই অৰ্জুনক মাত্ৰ 2 দণ্ড সময় 45 মিনিটত গীতা কৈ শেষ কৰিছিলে। 45 মিনিট সময়ত গীতা কৈ শেষ কৰিছিল। মানে আপুনি গুৰুগৃহলৈ আহি গুৰুগৃহ মুচি কৰি একদম কামখিনি কৰিবলৈ মাত্ৰ 45 মিনিট লাগে। আপুনি মানে ঈশ্বৰ ধ্যান, তাৰপিছত বৰগীত, নাম প্ৰসংগ যি য'ত কৰে গোটেইখিনি কৰিবলৈ 45 মিনিট সময় লাগে। যেন ধুৱাই তোলে হাতী দুনাই লয়ে কুটা মাটি শৰীৰত বান্ধে আতি মল কেহু বেলা এৰৈ পাপ কেহু বেলা কৰৈ তাপ প্ৰায়শ্চিত্ত এটাকে নিষ্ফল প্ৰায়শ্চিত্ত বিধান হাতীয়ে গা ধোৱা। হাতীয়ে গা ধোৱা যেনেকুৱা কথা, প্ৰায়শ্চিত্ত বিধানবিলাক তেনেকুৱা। আৰু এই যে গছজোপা যেনে কাটি কুটি দলাই দিলে তাৰ কিন্তু আলু যদি উঘালি দিয়া যায় তেতিয়া আৰু মানে গছজোপা জীয়াই নাথাকে। ঠিক ভাগৱত ধৰ্মই পালে কি কৰে? পাপ ৰূপী আমাৰ দেহত জন্ম লোৱা গছজোপাৰ আলুৱে সতি উঘালি দিয়ে। বাকী কিন্তু প্ৰায়শ্চিত্ত বিধানে নিদিয়ে। যেনেকৈ বাকী প্ৰায়শ্চিত্ত বিধানবিলাক কেনেকুৱা? হাতীক গা ধোৱা একেই। এতিয়া গা ধু তিয়াও আমি যে কওঁ বা কি কৈ আছে বা মই গাটো ধুওঁ, কিছুমানে ক'ব গাটো তিয়াও, হলে ন? গা তিওৱা, গা ধোৱা আৰু স্নান কৰা। প্ৰাতঃ স্নানে নৰকং যান্তি মধ্যাহ্নে তথৈব বেশ্যা দৰ্শনে সমস্ত পাপ নাশ। প্ৰাতঃ স্নানে নৰকং যান্তি। প্ৰাতঃ স্নান বিজ্ঞানৰ ফালৰ পৰাও যদি চাই তথাপিতো প্ৰাতঃ স্নান হে শাস্ত্ৰই বা বিজ্ঞানেও আপোনাক শুদ্ধ বুলি দিছে। মানে প্ৰাতঃ স্নান যিটো সূৰ্য উদয় নোহোৱাৰ আগত, এইটো হৈছে প্ৰাতঃ স্নান। আৰু গা তিওৱা, গা ধোৱা মানে মই গা ধোৱা নাই, মই গাটো তিয়াই। এই দুইটা শব্দ এজন ভকতৰ নহয় তাৰমানে। আচলতে এই দুইটা বাক্য ভকতৰ নহয় তাৰমানে। গা তিওৱা, গা ধোৱা এই হাতী স্নান কৰা কথাটোৰ লগত একেটাই কথা। তাৰ মানে গা তিওৱাটোৱে গাটো বাহ্যিক গাটোহে তিওৱা বুজায় বা গা ধোৱা বুজায়। আকৌ পুনৰ লেতেৰা মাতি আহে। কিন্তু স্নান শব্দটোৰ অৰ্থ বেলেগ। স্নান শব্দটো হৈছে হৃদয়খন ধুই পেলোৱা, হৃদয়খন পৰিষ্কাৰ কৰা, হৃদয়খন নিৰ্মল কৰা। আচলতে হৃদয়খন নিৰ্মল কৰাটোহে আচলতে পবিত্ৰ স্নান। ইয়াত এটা কথা কৈছে যে যেতিয়াই আমি ঈশ্বৰক পাহৰি যাওঁ তেতিয়াই পাপে আমাক বাহ লয়। সেইকাৰণে কৈছে নাপা কৰিবাহা নৰ, হৰিনাম লৈ থাকিবা। পুখুৰীত থকা পেনা, এই পেনাৰ পৰা যদি পুখুৰীৰ পৰা পানী এবাল্টি আনিবলৈ যায় তেতিয়া দেখিব যে আপুনি পানী বাল্টি ল'বৰ কাৰণে পেনাখিনিক মানে ধুৱাই থাকিব লাগিব। ধুৱাই 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 বাল্টিংটো সুমুৱাই দি পানী নহাৰ আগতে পেনাখিনি আকৌ আহি তাত ভৰ্তি হৈ যায়। ঠিক তেনেকৈ কলিৰ কৃত পাপ বিলাকে আমাৰ মাথাৰ ওপৰত অহৰ্নিশে আমাৰ মাথাৰ ওপৰত মানে স্থান বিচাৰি আছে। তেনেকৈ পুনিখিনিয়ে পানীখিনিক আৱৰি ৰাখিছে। তোমাৰ কটাক্ষ দৃষ্টি
মায়া কণি বাৰা জগন্নাথ তোমাৰ কটাক্ষ দৃষ্টি পায়া নৃত্য কৰে মায়া 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 আমি সমলবিলাক আমি সমস্ত মায়াত বন্দী হৈ আছে নহয় যদি মই কওঁ যে মই আপোনাক টকা এশ দিওঁ বা মায়াক দেখুৱাই দিয়কচোন কেনেকুৱা পাৰিব কোনোবাই দেখুৱাই দিবলৈ মায়া কেনেকুৱা এনেকুৱা বা গোটা বা বেছি বা জুলীয়া কোনোবাই দেখুৱাই দিব পাৰিব নোৱাৰে নহয় নোৱাৰে তথাপিতো আমি চবেই মায়াত বান্ধ খাই আছো সেইটো মায়া এই কথাটো অৰ্ধেক বয়স যোৱাৰ পিছত কৃষ্ণৰ পৰা জ্ঞান প্ৰাপ্ত হোৱাৰ পিছতো ব্ৰহ্মাই বুজা নাছিলে তেতিয়াও ব্ৰহ্মাই বুজা নাই যে মায়া কি বস্তু আধা বয়স গ'ল ব্ৰহ্মাৰ তাৰপিছত কৃষ্ণই নাৰায়ণে দেখা দিলে বৈকুণ্ঠ দেখিলে দেখাৰ পিছত ভগৱানে ক'লেও যে মোৰ আজ্ঞাত মোৰ কৃপাত তোমাৰ ভাগৱত কণ্ঠাগত হওক চতুশ্লোকে ভাগৱত লোৱা প্ৰজাপতি বুলি কৈ জ্ঞান বিজ্ঞান তদং ৰহস্য দি দিলে দিয়াৰ পিছতো সৃষ্টি কাৰ্য আৰম্ভণিৰ আগমুহূৰ্তত ব্ৰহ্মাই আকৌ সুধিছে যে প্ৰভু মই এটা কথা নুবুজিলো নহয় বোলে কি বোলে মই মায়া কি কথাটো বুজা নাই মায়া কি বস্তু মই বুজা নাই মায়া বুজিম ক'ৰপা যিটো ব্ৰহ্মাই বুজা নাই আমি কি বুজিম নহয় বা আপোনালোকে বুজিছে যদি বুজিছে মই হ'লে একো বুজা নাই মা পদে যিটো ইয়াৰ পদে নাই যিটো নাই সেইটোৱে মায়া এইটো সংস্কৃত শব্দ হয় মা পদে যিটো ইয়াৰ পদে নাই যিটো নাই সেইটোৱে মায়া নোহোৱাটোতে আমি বান্ধ খাই আছো এওঁ আকৌ বুজাই কৈছে কৃষ্ণই ব্ৰহ্মাক কৈছে ই অবস্তুক দেখা বস্তু এই মোহৰ মায়া জাননী বাপে মোনাটা চাইকেলতে মোনা এটা ওলোমাই গৈ আছে তাৰপিছত বাপে তাতে লগ পালে বোলে বাপ কৃষ্ণ কেনি যায় বোলে বস্তু কেইটামান আনো ৰবা বোলে কি বস্তু দালি 1 কিলো চেনি আধা কিলো চাহপাত 50 হয়নে কৈছে বস্তু কেইটামান আনিবলৈ যাওঁ এয়া বস্তু আমাৰ মনত এয়া বস্তু চৰ্মচক্ষুৰে আমাৰ দৃশ্যমান যিমান আছে চব বস্তু কিন্তু অশাশ্বত বিচাৰতহে চব বস্তু শাশ্বত বিচাৰত কিন্তু এইখিনি বস্তু নহয় বস্তু হবলৈ হলে যি আগতে আছে বৰ্তমান আছে আগলৈ থাকিব শাশ্বত সত্য সনাতন যাৰ কোনোদিন স্থানান্তৰ হ'ব ৰূপান্তৰ হ'ব কিন্তু ক্ষয় কেতিয়াও নহয় এয়া হৈছে বস্তু তেতিয়া ব্ৰহ্মাই ক'লে প্ৰভু মই আৰু ভাল এতিয়া আপুনি যিটো সিদ্ধান্ত দিলে মই আৰু বুজা নাই অবস্তুক দেখাৱে বস্তুক আপুনি আমি যদি চৰ্মচক্ষুৰে দেখা দৃশ্যমান গোটেই জগতখনেই যদি অবস্তু তেতিয়াহ'লে বস্তু কি আমি জানিব লাগিব নহয় বাবা বস্তু কি তেতিয়া বস্তু হৈছে যি আগত মানে হেৰি কৈছে মানে নাৰায়ণে ব্ৰহ্মাক কৈছে যেনেকৈ আছে পৰা সোণ তাৰ পৰা বিভিন্ন অলংকাৰ বনালা পিছত আকৌ গোটেইখিনি ভাঙি কৰি যদি আকৌ গলাই দিয়া পিছত আকৌ সোণেই মই আগতে আছিলো মই বৰ্তমান আছো মই আগলৈও থাকিম আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে তাকে কি কৰিলে বস্তু প্ৰকাশ বুলি আমাক চিনাকি কৰি দিলে তো বস্তু প্ৰকাশত আমাৰ যেতিয়া গুৰু আসন প্ৰতিষ্ঠা কৰা হয় নে হৰি নামৰ বৈকুণ্ঠ প্ৰকাশে প্ৰেময় ঋতৰণ শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদি
বস্তু প্ৰকাশত আমাক দি দিলে নহয়নে বাৰু বৰা ব্ৰহ্মাণ্ড ভেদি আহিছে নাই বাৰু এতিয়া আহিছে নাই আহিছে কোনফালে আহিছে কৃষ্ণই আমি জনাত কৃষ্ণৰ বিমুখ হলে সেইটো অবস্তু কৃষ্ণৰ সন্মুখ হলে বহে ব্ৰহ্মাণ্ডক ভেদি ব্ৰহ্মাণ্ডক ভেদি ওলাই আহিছে এই মাত্ৰ আপোনালোকক এই ব্ৰহ্মাণ্ড ভেদি ওলাই আছে এই মাত্ৰ ওলাই আছে আপোনালোকৰ ব্ৰহ্মাণ্ড এই নেদেখা ব্ৰহ্মাণ্ডখন বাদ দিয়ক যিখন দেখিছে যিমানলৈকে দেখিছে এইখন ব্ৰহ্মাণ্ড অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী ব্ৰহ্মাণ্ড ক'ত আছে চাবলৈ মন আছে নেকি ব্ৰহ্মাণ্ড আই দেখিছে ব্ৰহ্মাণ্ড দেখিছে নাই দেখা আপুনি দেখিছে ব্ৰহ্মাণ্ড চাবলৈ ইচ্ছা আছে নাই 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 নামে পুৰুষক শুদ্ধ কৰি ভৰি পুৰি ধৰ্মময় তনু ভৈ গল হৰি ভকত এইটো মই ৩ নম্বৰটোতে গাইছো কিয় গাইছো কথা এটা আছে ধৰ্মময় তনু হৈ গল হৰি ভকত তাৰ ওপৰৰ পদটোত কি লিখা আছে যে তাৰ ওপৰৰ পদটোত আছে অ হৰি কীৰ্তনৰ তাপ লাগি দিশে ভাগি হেৰা পালে বুলি ভয়ত ভিৰিল ৰে কেতিয়া হৰি কীৰ্তনৰ তাপ লাগি মই মানে সহজ অৰ্থত বুজাইছো আৰু এই একদম শেষত বহি থকা আইগৰাকীয়ে ধৰি লওক আইগৰাকীয়ে ক'লে কৃষ্ণ আইগৰাকীয়ে কৃষ্ণ কোৱাৰ লগত লগত কি হ'ল জানেনে তেওঁৰ অন্তৰত মানে এই বডিটোত এইখন ব্ৰহ্মাণ্ডখনত যিমান পাপ আছে পাপবিলাক ৰাস শব্দকো উচ্চাৰণতে ৰাম 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 পাপবিলাক ওলাই গুচি আহিলে সেইখন ব্ৰহ্মাণ্ডৰ পৰা পাপটো ওলাই গুচি আহি কোনখন ব্ৰহ্মাণ্ডত নাম নাই মানে য'ত নাম নাই তাক সোমাবলৈ গৈছে তাই যাওঁতে ইজনী তাক সোমাবলৈ হওঁতে ইজনেও কৈ দিলে এখন ব্ৰহ্মাণ্ডতো কৈ দিলে ৰাম তাতো স্থানটো নাপালে তাৰ স্থান নাপায় গোটেইখিনিয়ে ৰাম ৰাম কৈ দিয়াৰ লগত তাপক গুচি আহিছে আহি আমাৰ নগেন শইকীয়া বাপৰ ওচৰ পালে নগেন শইকীয়া কৃষ্ণ বুলি কৈ দিলে তাতো সোমাবলৈ জেগা নাপালে তাৰ পৰা এনেকে আহি আছে য'তেই সোমাবলৈ বিচাৰিছে প্ৰত্যেকখন ব্ৰহ্মাণ্ডত মানে প্ৰত্যেকজন ভকতে ৰাম কৃষ্ণ কৈ থকাৰ কাৰণে এই পাপখিনি কৰ্ণ পথেৰে সোমাবলৈ সি জেগা নাপালে তাৰমানে নাপায় সি আহি আছে এক ব্ৰহ্মাণ্ড নপাই ব্ৰহ্মাণ্ড পলাই যা নামে খেদিনেন্ত ব্ৰহ্মাণ্ড পৰিবাগ সিজনে ক'লে আমি যদি এই গোটেই গাঁওখনৰ সকলোৱে যদি আমি ৰামকৃষ্ণ কৈ থাকি আমাৰ পাপ নাই কৰি যাব দুষ্কৃতিক নাশ কৰি সংস্কৃতি প্ৰতিষ্ঠা হৈ যাব আমি সকলোবিলাক এক মন এক প্ৰাণ হৈ আমি সকলো এক পথেৰে আগুৱাই যাবলৈ আমি সুবিধা পাম গুৰুজনে এক কৰে ভকতে আমি পাই ভাগ কৰিছো এই ভাগবিলাক চব নাইকিয়া হৈ যাব যে আমি সকলোৱে ৰামকৃষ্ণ কৈ দিওঁ ইজনে ক'লে সিজনে ক'লে পাপবিলাক থাকিবলৈ জেগা নোহোৱা হৈ গ'ল আৰু জেগা নোহোৱা হৈ গ'ল হৰি নামে পাই তাক একেবাৰে তাৰমানে আমাৰ যেতিয়া ঠাণ্ডা লাগে আমি গা ধুব দিওঁ মাঘ মাহ আহিব দিয়ে ঠাণ্ডা লাগে গা পা ধুই আহিলে জুই অকণ সেকিব লাগে সেকিলে কি হয় জুইৰ পৰা তাপটো তেজটো শক্তিটো আমাৰ দেহলৈ তাপটো গুচি আহে হয় নে নহয় সেইটো আমি বাহ্যিকভাৱে শৰীৰটোৱে পায় কিন্তু হৰি কৃষ্ণ বুলি কোৱাৰ তাৰ পৰা যিটো মানে তাপ ওলাব তাৰ পৰা যিটো এনাৰ্জি মানে
শক্তি প্ৰবাহিত হ'ব তাৰ পৰা সেই তাপটো কিন্তু পাপবিলাকে পায় তাৰমানে পাপবিলাকে ব্ৰহ্মাণ্ডখনৰ যেতিয়া ৰাম বুলি কৈ দিলো পাপবিলাক ইয়াৰ পৰা ওলাই যায় আৰু ব্ৰহ্মাণ্ড অনন্ত কোটি ব্ৰহ্মাণ্ড আছে নাই নেদেখা মানে বাদ দিয়ক একৰ ব্ৰহ্মাণ্ডটো নপাই ঠাই আৰু ব্ৰহ্মাণ্ডক পলাই যায় নামে খেদি নি তাক পাপ নাইকিয়া কৰি পেলালে তেতিয়া কি হ'ল তাৰে মানুহজন সেই মানুহৰ শৰীৰত নামে তাৰপিছত ব্ৰহ্মাণ্ড কৈ আহি কি ক'লে নামে পুৰুষক শুদ্ধ কৰি ৰৈল নাম তাতে ভৰি ভৰি ৰৈল অচল কব সুধিব মোক কওঁ অচল অচল মানে চলাচল নোহোৱা হয়নে সুদামা মালিয়ে যিমানবিলাক ভাল কাম কৰিছিলে তেওঁক বৰ দিবলৈ বিচৰাটোতে কৈছে মোক বৰটো কি দিব আৰু এনেকৈ বিচৰাটোত 5টা বৰ হয় 5টা বৰ দিলে ঈশ্বৰ মানে বিচাৰিছিল তেতিয়া ঈশ্বৰে তাক 2টা আৰু অফাৰ দি দিছে 2টা আৰু অফাৰ দিছে একে উপজাচি ঈশ্বৰে দিছে কৃষ্ণই এই যেতিয়া যে শংকৰ বৰু কৰিবলৈ আহিছিল যে এই মালিক তেতিয়া কি দিছিল জানানে তেতিয়া হেৰিয়ে কৈছে যে মই তোমাক 2টা বৰ বেছি কৰি দিলো এটা হৈছে তোমাৰ গোটেই সতী সন্ততি তোমাৰ বংশত অচলা ভক্তি হওক আৰু অচলা লক্ষ্মীয়ে বাস অচলা ভক্তি মানে চলাচল নোহোৱা মানে যি কৰিছে সি আৰু ওলাই নাযায় তেতিয়া অচলা ভক্তি হ'ব আমাৰ সকলোৱে যেতিয়া হৈ যাব আমি সকলোৱে যেতিয়া কৃষ্ণৰ একজন ঈশ্বৰ বা ঈশ্বৰৰ আমি সেৱক হ'ম তেতিয়াহ'লে আমাৰ বেলেগ বেলেগ হোৱা ইজনে সিজনক বেয়া পোৱা ইজনে সিজনক হিংসা কৰা ইজনে সিজনক নমতা নমতি হোৱা ইজনক আপুনি কলৈ আহিব লাগে আজি যে মই যে আপোনালোকৰ মাজলৈ আহিব লাগিব এইটো আপোনালোকে থিৰাং কৰা নাই নহয় কৰিছে নেকি আপোনালোকে যে এলা আহিব আপোনালোকে নিজে থিৰাং কৰিছে নেকি নিজে নিজে আহিছে নেকি আপোনাক মাতিছে কোনোবাই মাতিছে মানে এইটো ঈশ্বৰে মতাইছে তাৰমানে আৰু মই যে আজি আপোনালোকৰ যে সেৱা ধৰিব পাম আপোনালোকৰ চৰণত যে থান পাম এইটো ঈশ্বৰে নিৰ্দিষ্ট হৈ থকাৰ কাৰণেহে পাইছে তেতিয়াহে পাইছে নোৱাৰিব পাৰো আৰু মোৰ পিছলৈ বহুত মেলি খেলি আহিছে নহয় কাৰণ মই গাড়ীখনত ধৰিলো 3:30 বজাত গাড়ীখন ইমান লৈছে মই দেখিছো মই 6:30 বজাত আচলতে পাবহি লাগে 6টা বজাতে মই পাব লাগে কিন্তু গাড়ীখনে ইমান লেট কৰিছে দেৰি হৈ আহিছে মই বোলো কি হ'ব এতিয়া আমি হেৰি ক'ব বিচাৰিছো মানে হেৰি যে ঈশ্বৰনো ক'ত আছে এতিয়া নাই ঈশ্বৰক আমি কাকো দেখা নাই নহয় কোনেও দেখা নাই নহয়নে বাৰু ঈশ্বৰক আমি কোনেও দেখা নাই কিন্তু তথাপিতো আমি বিশ্বাস এটা কৰো হয়নে নহয় বিশ্বাস এটা কৰো স্বৰূপে হৰি হব স্বৰূপে বৰ ঘটে ঘটে কৈ আছে আমি সেইকাৰণে অন্যান্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো ভক্তিবাদ যিটো কৃষ্ণ সংস্কৃতি ভকতি ভাণ্ডাৰত আৰসবচুৰি মুকুতি কৰিলো উদাস এক শৰণ হৰি নাম ধৰ্ম কৰো ৰাজা কৰো পৰকাপ উহি পৰমতত্ত্ব বেদকো বান্ধি মাধৱ দিন মূৰ্খমতি বাণীখন কব লুই উহি মাধৱ দিন মূৰ্খমতি বাণীখন কব লুই ধৰ বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নুহুই উহি পৰমতত্ত্ব বেদক বাণী জানি নৰ নকৰ বিৰাম ধৰ্মক কৰমক গৌৰৱক চুৰি ডাকি বুলহু ৰাম ৰাম এই যে যিটো সিদ্ধান্ত এইটো যিটো বাট এইটো যিটো পথ এই পথটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিষ্পেষিত দলিত এই লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ এজন ৰাজকীয় ৰাজভোগ কৰিব পাৰিলেহেঁতেন তেওঁ কিন্তু সেই কাম কৰা নাছিল তেওঁ আমাক পৰিচয় কৰাই দিলে যে আমি ইজনে সিজনে ঈশ্বৰময় দেখিব লাগিব সমস্ত আৰু উপায় মধ্যত এইটো অতি মুখ্যতম
উপায় মধ্যটো এইটো আতি মুখ্যতম কিটো কোনটো মুখ্যতম যে সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি মই এটা উদাহৰণ দি বুজাই দিছো মহাভাৰতৰ দিনৰ কথা ৰাজসু যজ্ঞ পাতিব সকলো ঋষিমুনিক মাতিবলৈ দি দিলে দায়িত্ব দিছিল ভীমক যে এই ইমানখিনি মানুহ তুমি মাতিবা সকলোকে এফালৰ পৰা মাতি গৈ আছে আৰু এজন ঋষিক তেওঁ নামাতিলে মানে কিয় নামাতিলে ঋষিজন অত্যন্ত অলৰচৰ বুঢ়া আৰু লেতেৰা ফেটেলা বুলি সি গম পালে তাৰমানে গম পাই নামাতিলে ঋষিজন যেতিয়াই নামাতিলে ইফালে নাম একদম আৰম্ভ তেওঁৰ এটা দায়িত্ব আছিল তাৰমানে ঈশ্বৰে নিৰ্ণয় কৰি থৈছে তেওঁক যেতিয়া দেখা নাই ঈশ্বৰে সুধিলে মাজুদা তুমি মোক মাতিলা নাই তেওঁ খেহা মেহা লাগে কৈছে এইটো ভুল কৰিলে নহয় মাজুদাদা তুমি কাম এটা কৰা তেওঁক লাগিবই কাৰণ তেওঁ নহ'লে আজি নাম সম্পূৰ্ণ নহ'ব তেওঁক মাতিবলৈ পঠাই দিয়ে কৈছে এতিয়া হ'লেও তুমি মাতি নাপাব তেওঁক লাগিব গ'ল হনুমান বায়ু পুত্ৰ তৎক্ষণাৎ গৈ জেগা পাই গ'ল দেখিছে তেওঁ গুৰুখেৱা কৰি আছে তাৰমানে ঋষিজনে মন্দিৰৰ ভিতৰত সোমাই আছে এই উচপিচ কৰি বাহিৰত ৰখি আছে তাৰপিছত বুঢ়া ওলাই আহিছে ঋষি ওলাই আহিছে আহোঁতে কৈছে যে আপোনাক একদম বহুত ভুল হৈ গ'ল মই আপোনাক মাতিব দিছিলে সাধুটো ভালকৈ শুনক বহুত আপোনাক মাতিব দিছিলে মানে মই মাতিবলৈ পাহৰি থাকিলো কিন্তু এতিয়া মানে একদম প্ৰয়োজন আপোনাৰ বিশেষ প্ৰয়োজন আপোনাক নিবলৈ মানে মোক পঠাই দিছে কৈছে হে মই বুঢ়া মানুহ আৰু সি ওলাই আহোঁতে মানে লেতেৰা ফেটেৰা তাকে পাকে ওলাই আছে আৰু লেতেৰা ফেটেৰা কৈছে কেনেকে যাম এতিয়া ইমান দূৰ বাট কৈছে মোক দিবলৈ দায়িত্ব দিছে মই নিমেই এই বুলি কৈ তেতিয়া সি মানে বুঢ়াই কৈছে ঠিক আছে তই এটা কাম কৰচোন মই এতিয়া গুৰু ঘৰৰ পৰা ওলাইছো মই কিবা এটা খাই লওঁ আৰু তই সি টেমাটো লৈ গৈ যা গুৰু কিহত যে আছে এই টেমাটো দেখিছ টেমাটো লৈ গৈ যা ভীমক টেমাটো আনিবলৈ দিলে আৰু বুঢ়াই খাবৰ কাৰণে ভিতৰলৈ সোমাই গ'ল ভীম আৰু যোনে ৮০ মোন গদাডাল লৈ ফুৰে সি ভাবিছে টেমাটো আৰু মানে টেমাটোতে মানে মাল বস্তুডাল আছে সেই গৈছে টেমাটো এনেকে বাওঁহাতে এনেকে দাঙিব বিচাৰিছিল এইটো দাং নাখায় তাৰমানে টেমাটো দাং নাখায় তাৰমানে কি ক'ত বেলেগত ধৰিছো নেকি মই আকৌ চাইছে টেমাটো টেমাটো দাঙিছে সেই দাং নাখায় তাৰ অকণমান মানে চকা মকা লাগিছে তাৰমানে কি হ'ল কি অবাস্তৱ ঘটনা তাৰ হাতত ৮০ মোন টকা এনেকে গদা উঠি যায় টেমাটো উঠি নাহে বুঢ়াই ভিতৰৰ পৰা হাততে মানে এইখন হাতত এখন ৰুটি আৰু এইখন হাতত এখন চুবাই মানে সময় নাই যে মানে খাই আহি আছে ইফালে লালাতে চেলাটো ওলাই গৈছে এনেকে খাই আহি আছে আহি কৈছে হেৰি ন আনিলে নাই সি মানে সেৱা কৈছে হ'ব দে তই আনিব নালাগে মই আনন্দ দে বুলি কৈ বুঢ়াই আকৌ মানে সোমাই গৈ তাক দেখুৱাই মানে টেমাটো মানে দাঙি মানে লৈ আহিছে তই লৈ আহিছে বোলে কি লৈ আহিছ মোক নিবলৈ তই কি লৈ আহিছ তই ঘৰত কিবা কানি খালি নে নাই এনেকে মানে কথা সুধি আছে সুধি কৈছে মই নিবলৈ একো নাই মোৰ কান্ধতে উঠাও মই লৈ গুচি যাম তই বুঢ়াক দিলে কান্ধত উঠাই বুঢ়াই কৈছে মই দেখোন লেতেৰা ফেটেলা ইফালে মোৰ এইবিলাক এইগুণে অৱস্থা এই মানে তাক মানে ঘিণ লগাই দিছে যিমান পাৰে তাৰ মনটোত মানে অলপ অসন্তুষ্টি ভাৱ প্ৰকাশ কৰাই দিছে তাৰপিছত কৈছে নহয় যিয়ে নহওক মই নিবই লাগিব তাৰমানে বুঢ়া কান্ধত উঠিল আৰু বায়ু পুত্ৰ উৰি মাৰি গুচিয়ে গ'ল আৰু বুঢ়া মানে ৰুটি চুবাই গৈ আছে গৈ ৰাস্তাতে খুজিলে তই কিবা কিবি খাই আহিছিলি নে নাই খা বুলি কৈ তাক দিলে মুখত লগাই ৰুটি মানে এনেকে চুবাই আছিল যে লেলাতে চেলাতে লাগি থকা এনেওতো তাৰ অহংকাৰ মানে ভাৱটো যে আছে বেয়াটো নাশ কৰিব লাগে তাৰমানে বুঢ়া দিলে তাক মুখত লগাই সি একেবাৰে মুখত এনেই বুঢ়াক মানে চোৱাই নাই খালি কাঠত লৈ আহিয়ে আছে তোৰ কি হৈছে খালি নিবলাই কাৰণে লৈ আহি আছে তাৰপিছত বুঢ়া মানে যেতিয়া মুখত ৰুটিখন লগাই দিলে সি একদম কৈ মানে তাক ঘিণ লাগিয়ে আছে তাতে সেউন আছে তাতে লেলাৱতী আছে তাতে ৰুটিখন মানে মুখৰ পৰা উলিয়াই পেলাই দিলে কিন্তু কাৰেণ্ট যে বুজিছে কাৰেণ্ট যে লাগিলে বাৰু বাচিব নেকি কেতিয়াও নেবাচে হয় নহয় মৰিবই মানে মুখত লাগিলেহে মাত্ৰ সি দেখিছে তাৰ সন্মুখত চববিলাক কৃষ্ণ যি দেখিছে চব কৃষ্ণ তাৰমানে যিমান দেখিছে গছ বিৰিখ যি য'ত দেখিছে চব কৃষ্ণ
আনকি চব কৃষ্ণ দেখি যেতিয়া মানে ভাবিছে বুঢ়াটোলৈ চাওঁ বুঢ়াটোলৈ চাইছে বুঢ়াটো কৃষ্ণ হৈ আছে তাৰ কাণত মানে বুঢ়াটো কৃষ্ণ হৈ আছে যেতিয়া বুঢ়াটো কৃষ্ণ হৈ আছে সি মনত তাৰ অহংকাৰ চব নাইকিয়া হৈ গ'ল সি যেতিয়া দেখিছে যে এইটো মই ই ৰুটিখনৰে মহিমা বুজিছ এইবুলি থুকে পেলাই দিছিল যে বুঢ়াক ঠাউকেইটা নমাই থৈ সি ধুমা ধুম ৰুটিখন বিচাৰে তাৰমানে মনত মানে সৎ বুদ্ধি আহি গ'ল তাৰমানে সি ধুমা ধুম মানে ৰুটিখন যে দলিয়াই পেলাই দিছিল থুকৈ তাক খাবলৈ মানে দৌৰ মাৰিছে বুঢ়াই এনেকে থাপ মাৰি ধৰিলে তাক কৈছে হ'ব দে আহ নালাগে আৰু দে এতিয়া আৰু সময় নাই নহয় যাব লাগে এই বুলি কৈ তাক মানে কাণত আকৌ পুনৰ উঠিছে তেতিয়া সি দেখিছে যে একদম চববিলাক কৃষ্ণ 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 হৈ গ'ল তাৰমানে আপুনি মোৰ সন্মুখত চব কৃষ্ণই আছে কলি যুগত ভগৱানে আপোনাক দেখা নিদিয়ে কিন্তু ভগৱান কলি যুগত কাৰ ওপৰত আছে নৰহৰি নৰহৰি নৰৰ ওপৰত নাৰায়ণ মানুহে ভগৱান মানুহে দেৱ মানুহে কেৱ মানুহক পূজা কৰা মানুহ শ্ৰীমন্ত শংকৰদেৱে কি কৈছে বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি ভাৱে সৰ্বদায়ে মান্য কৰে ঈৰ্ষা অসূয়া অহংকাৰ তিৰস্কাৰ ভাৱে নষ্ট হৈ তাওখনে তাৰ আপোনালোকে ভাবিছে নেকি এতিয়া আপোনালোকে যিটো ভাবি আছে নহয় সকলোৱে একদম পিছলৈকে যোনে কাৰণ আপোনালোকে এতিয়া শৰৎ কালত আছে আপোনালোকে এতিয়া কৃষ্ণৰ কাষত আছেনে নাই কৃষ্ণৰ কাষত আছেনে নাই না হং বৈষামী বৈকুণ্ঠে যোগিনাং হৃদয় নচ মদ ভক্ত যদ্ৰ গায়ন্তি তত্ত্ব তৃষ্ণামি নাৰদ আৰু উদ্ধৱক কি কৈছিলে যে চোৱা মই তোমাৰ সন্মুখতে বাংমৰ ৰূপত ভাগৱতত প্ৰৱেশ কৰিলো বুলি কৈছে অন্য এজনে ভাগৱতখন চুবলৈ অন্য এজনে কি কৰি পেলাব নাজানো কিন্তু আমি ভাগৱতখন খানবা সেৱা কৰো হয়নে নহয় কিয় কাৰণ ইয়াত কৃষ্ণ আছে কৃষ্ণ কথা আছে হয় নে নহয় এতিয়া আপুনি যে কৃষ্ণ কৃষ্ণ ভাবি আছে নহয় অলপ হলেতো ভাবিছে কৃষ্ণৰ ভাৱনা এটা চলি আছে আপোনালোকৰ অন্তৰত মন মগজু চলি আছে চলি থকাৰ কাৰণে কি হৈ আছে জানানে আমাৰ মস্তিষ্কৰ ওপৰে এটা শক্তি প্ৰবাহিত হৈ আছে নিৰ্গত হৈ আছে এটা ফ্ৰিকুৱেঞ্চি বাকী যিমান সদায় মনত ৰাখিব শব্দৰ ধ্বংস নাই শব্দৰ ধ্বংস নাই আমি যদি মই কৃষ্ণ বুলি কৈছো এই কৃষ্ণ এই যিমান দূৰলৈ গৈ আছে বায়ু পাপ হব সমস্ত সৰৈ বায়ু শোধন কৰি গৈ আছে লেতেৰা পানী যেনেকে ফিটকি দিলে পানীখিনিৰ পৰা লেতেৰাখিনি আঁতৰাই পবিত্ৰ পানী পৰিষ্কাৰ পানীলৈ পবিত্ৰ কৰি দিয়ে ঠিক তেনেকৈ আমি কৃষ্ণ বুলি কোৱাৰ লগে লগে আমাৰ মনৰ আকাশত থকা মলবিলাক মনৰ আকাশত থকা আজি যে আমি ইখন সমাজ সিখন সমাজ হৈছে হয়নে নহয় বাৰু ইজন আৰু সিজন তাৰ আৰু মোৰ সিহঁতৰ আমাৰ এই যে গোটেই ভাৱনাবিলাক চব মনে কৰিছে এইবিলাক মনে পাপ মনে পুণ্য মনে খেনে ৰথ মনে খে কৰিছে ভেদ আপোন পৰ আপোন পৰ ভাৱ চব মনে কৰিছে এই যদি খেল দুফাল হৈছে মনৰ কাৰণে হৈছে এই যদি চব এক হৈছে মনৰ কাৰণে হৈছে এই যদি তেওঁক বেয়া বুলি কৈছে মোৰ মনে বেয়া বুলি কৈছে কিন্তু যিটো মনক লৈ গজেন্দ্ৰই ঈশ্বৰক লাভ কৰিছিল গজেন্দ্ৰই যিমানখিনি কাম কৰিছিলে চব মনেৰে কৰিছিলে কিন্তু আমি কথাই কৰো কিন্তু মনেৰে নকৰো কথাটো বুজিছা ও মন আমাৰ খেলি মেলি যেনি তেনি যায় কৃষ্ণই আমাৰ গৰখীয়া আনিব কিন্তু তেওঁলৈ আমি আমাৰ লক্ষ্য আমাৰ উদ্দেশ্য আমাৰ মন তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ সমস্তখিনি তেওঁ দিব লাগিব তেতিয়াহে তেওঁ দায়িত্ব ল'ব হয়নে নহয় আজি আপুনি বিবাহিত আপোনাৰ দায়িত্ব কোনে লৈছে আপোনাৰ স্বামীয়ে লৈছে কাৰণ আপুনি স্বামীটো অৰ্পণ হ'ল সেইকাৰণে স্বামীয়ে আপোনাৰ দায়িত্ব লৈ আছে কৃষ্ণই দায়িত্ব কেতিয়া ল'ব যেতিয়া আমি কৃষ্ণক অৰ্পিত হ'ম বিক্ৰী যাম নহয়
কৃষ্ণ যেতিয়া আমি বিক্ৰী যাওঁ সমস্ত শাস্ত্ৰত এখন সমস্ত বেদৰ সাৰ সমস্ত পুৰাণৰ সূৰ্য শাস্ত্ৰ ভাগৱতে কৈছে যে শুনিও ক সৰ্বজন কৃষ্ণৰ চৰিত্ৰহে শুনিবলৈ দিছে কিয় বেলেগ চৰিত্ৰ কিয় শুনিবলৈ দিলে আটাপৰে আনক পুণ্য নাহিকে ক'লে কিন্তু কৃষ্ণ চৰিত্ৰ শুনিবলৈ দিছে কিয় কাৰণ কৃষ্ণ চৰিত্ৰতেই সমস্ত ক্লেশ দুখ চব সমাপ্তি হৈছে সুন্দৰ আপুনি ভাগৱত পঢ়িলে দেখা গৈছে যে ঘোষাও গাইছে আকৌ দেখা গৈছে যে বৰগীতো গাইছে আকৌ ৰামায়ণো গাইছে মহাভাৰতো গাইছে এটাইবিলাক কিয় জড়িত কৰিছে ভাগৱতত এতিয়া মই কি ঘোষা গালো আৰু ৰামায়ণৰ দুভাগী গাইছে ধৰক কোনটো গালো দুভাগী গাইছে গালো মানে বৰগীতৰো গাইছে বা সংস্কৃতৰ দুষাৰী কৈছে আৰু দুষাৰী গাইছে ঘৰটো মেলি পেলাই গাই আছে গোটেইখিনি একে নহয় তাৰমানে নামঘোষাত থকাখিনি বা বৰগীতত থকাখিনি বেলেগ বেলেগ নেকি বস্তুখিনি কাৰণ ঘোষা বুলি লিখি দিলে না বেলেগে ঘোষাত কাৰ বৰ্ণনা কৰা হৈছে ঘোষাত কাৰ বৰ্ণনা কৰা হৈছে আপুনি ব্যাখ্যাৰ কথা আলোচনা কৰিবলৈ হলে আমি কিন্তু এটা কথা ঠিক আমি ভাগৱত কৃষ্ণ কথাৰ বাহিৰে বেলেগলৈ আমি নাযাওঁ ঘোষা ৰত্নাৱলী কীৰ্তন ভাগৱত গোটেইখিনি একেই গীতা শ্ৰীমদ ভাগৱত গীতা মহাভাৰত যোৱা নাই গোটেইখিনি একেই কৃষ্ণ কথাই কাৰণ ভাগৱতৰ যিখিনি কথা চব কৃষ্ণ কথাই ইয়াৰ পৰা নি পেলাই কিন্তু সৰুকে নিলে নাম ঘোষাত একেবাৰে বগৰী গুটি নিছে আপুনি দুটা বস্তু এটা বস্তুহে এতিয়া ৰামায়ণ মহাভাৰতলৈ গুচি যাওঁ আমাৰ বস্তুটো আচল তত্ত্বলৈ নাহিব মহাভাগৱত বুলি ক'লে গুৰুজনেতো গোটেইখিনি ইয়াতে লিখি দিব পাৰে ন কিয় লিখি নিদিলে না ভাগৱতত গোটেইখিনি লিখি দিলে কিন্তু ভাগৱতত গোটেইখিনি লিখা ঘোষা নাই লিখা নাই লিখা ঘোষা নাই লিখা ঘোষা বুলি দিয়া নাই ক'তো দিয়া নাই ঘোষা মানেনো কি ঘোষি থাকিবলৈ কৈছে ভালকে দিছো কিন্তু আপুনি যদি ভাবিছে যে সেইখিনি বেলেগ কিন্তু মই হলে সেইটো ভবা নাই তাৰমানে এইখিনি বেলেগ কথা নহয় কৃষ্ণ কথা ঘোষাত হৈছে ঘোষা এভাগে ঘোষা স্বয়ং সম্পূৰ্ণ ঘোষাই কাক সিদ্ধান্ত দিছে কৃষ্ণক সিদ্ধান্ত দিছে ঘোষাই একমাত্ৰ ঈশ্বৰক সিদ্ধান্ত দিছে গীতাই কাক দিছে সিদ্ধান্ত গীতাই কৃষ্ণকে গীতাই একমাত্ৰ সিদ্ধান্ত কৃষ্ণকে দিছে অৰ্জুনৰ যোগেদি প্ৰতিষ্ঠা কৰা হৈছে কৃষ্ণ এতিয়া শুনক গীতা পঢ়িলে মানুহ কিয় পাগল হয় বহুতে কয় যে আমাৰ এটা প্ৰবাদ এটা আছে গীতা পঢ়িলে মানুহ পাগল হয় গীতা পঢ়িলে মানে তাত 18টা যুগ আছে ইখাত যুগৰ পৰা ধৰি শেষ যুগলৈকে 18টা যুগ আছে এই 18টা যুগ বিয়োগ হৈ অহা জীৱবিলাক স্বৰূপ অৰ্জুনক কৈছিল ইখাত যুগৰ পৰা দুখৰ পৰা পৰিত্ৰাণায়ে সাধনা দুখৰ পৰা উঠাবৰ কাৰণে কৃষ্ণই গীতা কথাখিনি অৰ্জুনক কৈছিল কোৱাৰ চলে আমালৈ দি কিনে মূল যিটো বস্তু গীতাখন মানে এনেকুৱা গ্ৰন্থশাস্ত্ৰ কৃষ্ণৰ মুখৰ বাণী ইমান গহন তাক বুজাটো সহজ সাধ্য নহয় তেওঁ অৰ্জুনে ক'লে যে মই এটাও কৰিব নোৱাৰিম তুমি যি 18টা যুগ ক'লা মই কৰিব নোৱাৰিম তেতিয়া তুমি এতিয়া কি কৰিবা তেতিয়া ক'লে যে তুমি যি কৰিবলৈ কোৱা এতিয়া মই কৰিম আগতে মই নকৰোঁ বুলি কৈছিলো এতিয়া মই কৰিম তুমি যি কৰিবলৈ কোৱা তেতিয়া ক'লে যে চব বাদ দিয়া কেৱল তুমি মোৰ চৰণত শৰণ লোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গীতাৰ পৰা কি লৈ আহিলে শৰণ লৈ আহিলে আনিছে এতিয়া গীতা পঢ়িলে মানুহ কিয় পাগল হয় কোনোবা যদি ইয়াৰ মাজৰে দদৰা দলিবাৰী অধিৱেশনত গৈছে কোনোবা যদি ইয়াৰ পৰা যোৱা যদি আছে দদৰা দলিবাৰী অধিৱেশনত আৰু গৈছে মুকলি সভা যদি চাইছে
মুকলি সভাত গুৱাহাটী ইউনিভাৰ্চিটিৰ বাংলা বিভাগৰ প্ৰফেচাৰ শ্যাম চক্ৰৱৰ্তী বুলি কয় এজনে বক্তব্য ৰাখিছিল গীতাৰ ওপৰত। তেওঁ তাত দেখুৱাই দিছে যে গীতা পঢ়ি মানুহ সেইজন পাগল হ'ব যিজনে গীতা কওঁতাজনক পাহৰি থাকিব। যিজনে পঢ়ি সেইজন পাগল হ'ব যিজনে কৃষ্ণক পাহৰি থাকিব। তাৰমানে কৃষ্ণই কৈ তেওঁ 18টা যুগ ক'লে। অৰ্জুনক ক'লে এতিয়া তুমি কি কৰিবা? তেতিয়া অৰ্জুনে ক'লে যে তুমি যি কৰিবলৈ কোৱা মই সেয়া কৰিম। তেতিয়া কৃষ্ণক ক'লে যে সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং তাং সৰ্বপাপৈঃ মোক্ষয়স্যামি মা শুচ। তুমি সমস্ত ধৰ্ম ত্যাগ কৰি মোৰ চৰণত লোৱা, মই উদ্ধাৰ কৰিম। তেতিয়া অৰ্জুনে কি কৰিছিলে? অৰ্জুনে কৃষ্ণক ধৰিলে। যিজন পাগল হ'ব তেওঁ গীতাৰ অধ্যায় চব পঢ়িব, বহুত জ্ঞানী হয়। তেওঁ বহুত জ্ঞানী হৈ গীতাৰ মূল বস্তু হৈছে ত্যাগ। গীতাৰ মূল সাৰ মৰ্ম হৈছে ত্যাগ কৰা, ত্যাগী হোৱা। তেওঁ ত্যাগী হ'ল। ত্যাগী হৈ কি কৰিলে? এদিন মাটি বাৰী ধান্দা ত্যাগ কৰিলে, 1টা শূন্য। এদিন ধন টকা পইচা আশা ত্যাগ কৰিলে, 2টা শূন্য। পুত্ৰ পৰিবাৰৰ আশা ত্যাগ কৰিলে, 3টা শূন্য। এনেকে তেওঁ চব ত্যাগ কৰি গৈ আছে। শূন্যই শূন্য, শূন্যই শূন্য, ধেৰ শূন্য হৈ গ'ল। চব ত্যাগ কৰি দিলে, চব শূন্যই শূন্য। কিন্তু আগত যে 1 এটা নাথাকিলে বাৰু আমাৰ একে সৰু সংখ্যাটো কি? 1। যদি 1টো নাথাকে তেতিয়া শূন্য কিবা মূল্য থাকিব নেকি? যিমান শূন্য যিমানেই ত্যাগ নকৰক লাগিলে, কিন্তু যদি 1টো নাথাকে তেতিয়া শূন্যৰ কোনো মূল্য নাই। অৰ্থাৎ গীতা যোনে কৈছে সেই এক কৃষ্ণক ধৰি ল'ব লাগিব। কৃষ্ণক ধৰাৰ পিছতহে আপুনি যিমান ত্যাগ কৰিব সিমান মূল্যায়ন কৰা হ'ব। সেইজন কৃষ্ণ এক কৃষ্ণদেৱ কৰিও সেৱ ধৰিও তাহান নাম প্ৰসাদৰ বন্দিয়া হস্তে কৰা দানৱ কাম। সেই কৃষ্ণক প্ৰতিষ্ঠা গীতাত কৰিছে, নাৰদৰ উপদেশত ব্যাসে ভাগৱতত কৰিছে, আৰু নামঘোষাত মহাপুৰুষ মাধৱদেৱে দেখুৱাই দিছে। আৰু শ্ৰীমন্ত শংকৰদেৱেতো আৰু কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্মা কৰিলা বিদিত। এই 4খন গ্ৰন্থই আমাক কাক দেখুৱাই দিছে? কৃষ্ণক দেখুৱাই দিছে। আপুনি অলপ আগতে ক'লে বোলে ব্ৰহ্মাণ্ড মানে প্ৰত্যেক মানে ভকতকে ব্ৰহ্মাণ্ড বুলি কিন্তু এনে অভিধানে ব্ৰহ্মাণ্ড মানে এই ভকতসকলক দেখুৱাইছে নেকি? ঘোষাটোৱে দেখুৱাইছে নাই? ঘোষাটোৱে দেখুৱাইছে নাই? ঘোষাটোৱে আপোনাক ব্ৰহ্মাণ্ড ব্ৰহ্মাণ্ডখন বুলি দেখুৱাইছে নাই? ঘোষাটোৱে কৈছেতো। ঘোষাটোৱে যদি কোৱাৰ পিছত আপুনি বিজ্ঞানৰ ঢুকি নোপোৱা বিজ্ঞানৰ কথালৈ যাব নালাগে। ঘোষাটোৱে, কাৰণ আমি ঘোষণা এটি বিশেষ ঘোষণা, কিবা অনুষ্ঠান চলি আছে, এটি বিশেষ ঘোষণা। এতিয়া বিশেষ ঘোষণা দিছে। কোনে দিছে? গুৰু শ্ৰীমন্ত শংকৰদেৱে দিছে, মাধৱদেৱে দিছে। প্ৰথমতে গুৰু শ্ৰীমন্ত শংকৰদেৱে দিছে। কি দিছে? জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে হব, হৰি ৰাম ৰাম কে হব হৰি। এইটো কি ঘোষা? ঘোষণা দিছে, এইটো বিশেষ ঘোষণা। তাৰপিছত আৰু এটা দিছে, নামপৰ্দা দিছে, কৰিও শৰীৰ চৰণে ৰতি কলিত শৰীৰ নামে ভেগতি। বিশেষ ঘোষণা। ঘোষা মানে বিশেষ এটা ঘোষণা। যি ঘোষণাৰ আমাৰ তাতে আজি ঘোষণা এটা কৰিলে কি হয়? এইবাৰ ঘোষণা কৰিছিল নহয়, এই ঘোষণা কৰিলে কি হ'ব? সেইটো কৰি থৈহে গ'ল, মানুহক এনেই ভুলাই থৈ গ'ল। কিন্তু এইবিলাক ঘোষণা যিটো কৰি থৈ গ'ল, ই অনন্ত কাললৈ সি ঘোষিত হৈ থাকিব। এটা কথা কৈ লওঁ, নামঘোষা বা কীৰ্তন বা ৰত্নাৱলী ভাগৱত, এয়া বেলেগ নহয়, এয়া চব একে কথা।
একেখিনিয়ে কথা আপুনি কীৰ্তন আৰু এটা আমাৰ প্ৰশ্ন হ'ব কীৰ্তন পাঠ কৰি বুজাবলৈ হ'লে ভাগৱত জানিব লাগিব কীৰ্তন ইমান সহজ নহয় কীৰ্তন পাঠ কৰি বুজাবলৈ হ'লে আপুনি ভাগৱত জানিব লাগিব আৰু ঘোষা পঢ়ি জনাবলৈ হ'লে কথাই নাই কওক কৃষ্ণ মানে ৰামায়ণ কৈ আছে ৰামায়ণত ৰামে দুৰ্গা পূজা পাতিছিলে কিহৰ কাৰণে দুৰ্গা পূজা পাতিছিলে সেই ৰামায়ণৰ কাহিনীটো বহুতো কৰ্মকাণ্ড তাত সোমাই আছে ৰামায়ণখনত প্ৰথমতে এটা কথা বুজি লওক প্ৰথম কথাটো জানিব বিচাৰিব প্ৰথম কথাটো হৈছে সেইটো যুগত যুগ ধৰ্ম এটা যুগৰ আগতে এটা ঘটনা ঘটিছিল তাৰমানে ঘটনাটো এনেকুৱা আছিলে প্ৰত্যেকজন দেৱতাক সৃষ্টি কৰিলে প্ৰত্যেক দেৱতাক স্থান দি এখন টেবুল দিলে টেবুললৈ ফাইল আহিব লাগিব নহয় এবাৰ চাকৰি যেতিয়া পইচা তাত ফাইল আহিব লাগিব মোৰ তালৈ কিন্তু টেবুল দিলে ফাইল কোনোদিন নাযায় আৰু ফাইল যাবলৈ হ'লে চব ক'ৰ পৰা যাব লাগিব পৃথিৱীৰ পৰা যাব লাগিব মানুহে দিব লাগিব ফাইল দৰখাস্তবিলাক সেই যুগত দেৱতাসকল মানুহে একমাত্ৰ পৰম ঈশ্বৰ পৰম দেৱতা কৃষ্ণৰ বাহিৰে বাকীবিলাক দেৱতাক পাত্তাই নিদিয়ে তাৰমানে বাকীবিলাক দেৱতাক কোনো নাজানিলে কোনোদিন তেখেতসকলৰ টেবুললৈ যাবলগীয়া নহ'ল যেতিয়া নহয় এনেকৈ যেতিয়া দিন গৈ আছে আদি সত্য যুগৰ সত্য যুগ শেষ হ'বলৈ হ'ল তেনেকুৱাতে গোটেই দেৱতাবিলাক লগ লাগিলে একমাত্ৰ কৃষ্ণক বাদ দি আৰু শিৱও মনে মনে ভাবি আছিলে মইতো যোগীৰ ভিতৰত শ্ৰেষ্ঠ এক নম্বৰ শিৱ ঈশ্বৰক জনা তেওঁ যেতিয়া শিৱই মনে মনে ভাবি আছিলে শিৱই মনে মনে ভাবি থাকি কৃষ্ণৰ স্থান নাছিলে তাত মানে সেই মিটিংখনত এতিয়া কেনেকৈ কৃষ্ণক মাতিব তেওঁ বিপৰীতে আকৌ পাতিছে কৃষ্ণক মতাৰ অৰ্থডাল কিডাল আছে ন তেওঁ বিপৰীতে কেনেকে পাতিছে দৰ্খাস্তখনত কি লিখিছে চাব দেই মনত গুণন্ত দেৱে কৰি হৃদি খেদ মনত গুণন্ত দেৱে কৰি হৃদি খেদ কে নামতে হৰিৰ ভকতি হৈছে ভাগ আমি দেৱ ভৈলো কি আমাৰ দেৱতা পদ আছে ধিক দৰ্খাস্তখনত লিখিছে তাৰমানে গোটেইখিনি মিলি কৰি লৈ শিৱও মনে মনে ভাবি আছিলে বুজিছেনে মই যদি কেনেবাকৈ যদি এক নম্বৰ পদটো লৈ লওঁ গোটেইখিনিতো জানিলোৱে জানিলো এনেকৈ ওলাবি শিৱই আকৌ মুখ্য দায়িত্ব লৈছে তাত তাৰমানে সেইখন মিটিংখনত তাৰমানে কেৱল মাত্ৰ ঈশ্বৰৰ ব্ৰহ্মা নাই ভাবি কৰি মিটিংখন পাতি থাকোঁতেনে এ নপাওঁ যজ্ঞ ভাগ আমি দেৱ ভৈলো কি আমাৰ ভিক্ষা মনুষ্য লোকত দিও জীৱিকা প্ৰভু ভৈলো ভকত এনেকে মানে সিহঁতে গৰমিল কৰি কিনে মিটিংখন পাতি আছিলে তাতে অন্তৰ্যামী ভগৱন্ত সেই ওলাই গ'ল যেই ভগৱান ওলাই গ'লে সিহঁতক বৰিং চিটিকা দিব মানে ক'ত মুখ লুকুৱাব ঈশ্বৰকতো ফাঁকি দিব নোৱাৰে হয় নহয় ঈশ্বৰৰ বিৰুদ্ধে পাতিছিল মিটিংখন এতিয়া ঈশ্বৰ ওলাই দিলে সিহঁতৰ হাহাকাৰ লাগি গ'ল সিহঁতে মিটিংখন পাতিছিল কাৰণ সিহঁতৰ তাত ফাইল নাযায় টেবুল নাযায় কোনো ঘোচ ঘাচ নাপায় চববিলাক মানে পৃথিৱীবাসী যেতিয়া মৃত্যু হ'ব লাখ বছৰ জীয়াই আছিল সত্ৰ যুগত মানুহবিলাক 1 লাখ বছৰ পিছত যেতিয়া মৃত্যু হয় একে চিধা চিধি বৈকুণ্ঠলৈ যায় যাওঁতে চবকে শিৱলোক ব্ৰহ্মলোক বাই বাই গৈ থাকে যেতিয়া সিহঁতে মানে লাজ পায় মানুহে আমাক বাই বাই দি যায় আৰু চিধাই বৈকুণ্ঠলৈ যায় আৰু আমি যাব পৰা ব্যৱস্থা নাই তাৰমানে আমি যাব নোৱাৰো আমি দেৱতা হৈ যাব নোৱাৰো আৰু আমাক তাচ্ছিল্য কৰি আমাৰ সন্মুখে দেখি বৈকুণ্ঠলৈ গুচি যায় আমাক পাত্তা নিদিয়ে সিহঁতৰ মনতে কৈছে ঠিক মানে আমাৰ ব্ৰহ্ম মানে দেৱতা পদ সিহঁতে সেই মনে মনে আলোচনাখন পাতিলে যেতিয়া প্ৰাতে গৈ কিনে ঈশ্বৰ ওলাই দিলে সিহঁতৰ লাই গ'ল থৰকা চুটি হেৰাই গ'ল তেতিয়া সুধিছে কি পাতিছিলা কি হৈছে কিবা পাতিছা নেকি কৈছে নাই চবেই মানে নাই এই মাইকী মানুহবিলাকে যে কৈছে চিধা নাই মানে মানে পাত ল'ব বিচাৰিছে টেকনিকে
টেকনিচিয়ানৰ ভিতৰত একদম আটাইতকৈ শ্ৰেষ্ঠ ভগৱান কৃষ্ণ। কৃষ্ণই সুধে শিৱ যে তুমিয়ে কোৱাচোন সঁচা কথাটো কি পাতিছিলে ইয়াত। তেওঁ যে মনে মনেতো ভাবিয়ে আছিল যে প্ৰথম চিটটো ল'ম বুলি। এওঁ ভাবিলে মই ধৰা পৰিব বুজিছে। তেওঁ একদম বুকু বেছি গপনি লৈছে আৰু তেওঁ মনৰ ভাৱটোকে প্ৰকাশ কৰি কৈছে তোমালোকে কিবা কি পাতিছা কোৱাচোন তুমি মাইক পাতি কোৱা। নাই প্ৰভুকে নহয় কোৱাচোন কোৱা। কথাটো ওলাল আৰু কথাটো আৰু তাৰপিছত ইফালেতো তেওঁতো ভাবি আছিলে যে মই 1 নম্বৰ হম। কহিলন্ত নাৰায়ণে পূৰ্বৰ কথা হৰে পাৰ্থী লন্ত তান নাম ধৰি বাক আগম কৰিয়া মোক ঢাকিলন্ত হৰে খিজিলন্ত অমোচন পাপ নিৰন্তৰে। যেতিয়া শিৱকে ডাইৰেক্ট ধৰি দিলে বুজিছা নাই এটা কাম কৰা দিয়া বুজিছা। হয় এই ভকতসকল যদি মানে এহেঁতে যদি সন্তুষ্ট নহয় দেৱতাবিলাকক হয় মই দিলো চিটবিলাক পোষ্টবিলাক দিলো কিন্তু এটা পোষ্টত মানে কোনোদিন কাম নাহে মানে বুজিছে নে কোনো প্ৰজেক্ট নাই তাৰমানে। তাৰপিছত গৈ কিনে কৈছে এটা এহেঁতক এতিয়া প্ৰজেক্টবিলাক দিয়াৰ ব্যৱস্থা কৰা। এই শিৱই ভাবিলে মই ধৰা পৰি গলো আৰু বুজিছে নাই। শিৱই কৈছে নাই নাই প্ৰভু মই এইখন কৰিব নোৱাৰিম মোক এইটো দায়িত্ব নিদিব। এওঁতে বহুত টেকনিচিয়ান কৃষ্ণ হয় নে নহয় যত যত কুটৰ ঘাই কৈছে ঐ ৰাখিব তুমি কিয় চিন্তা কৰিছা তোমাৰ কাৰণে কৰিব নালাগে নহয় এই দেৱতাসকলৰ কাৰণে কৰা। এহেঁতক সন্তুষ্ট কৰা তোমাৰ কাৰণে কৰিব নালাগে নহয়। কিমান টেকনিক লগাইছে কৃষ্ণই দেখিছে নাই। দিলে দায়িত্ব কৈছে নাই নাই প্ৰভু মোৰ মহাপাপ হৈ যাব নহয়। কৈছে মই তোমাৰ মহাপাপৰ ব্যৱস্থা কৰিম নহয় তুমি কিয় আমি চিন্তা কৰিছা। তাৰপিছত সেই তেতা যুগত প্ৰথমতে আহি গ'ল পূজা পতা। সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ যজ্ঞৰ ব্যৱস্থা যেতিয়া আহিলে ঈশ্বৰক লুকুৱাবলৈ দিলে। লুকুৱাই বিভিন্ন দেৱ দেৱতাসকলৰ সন্তুষ্টিৰ কাৰণে তেতা যুগত যজ্ঞ মই নিজে পূজা কৰি দেখো। কাৰণ কৃষ্ণৰ বাহিৰে মানুহে তাৰ আগতেই কৃষ্ণৰ বাহিৰে কাকো চিনি নাপায়। আৰু ধৰ্মৰ নামত এই আদি সত্য যুগে কি আছিলে হৰি নাম আছিল। আদি সত্য যুগে শুদ্ধ ধৰ্ম দেৱ সবে গুপ্ত কৰিলে কৰি কপট হেন হৰি নাম ব্যক্ত কৰি সমস্ত লোকক উদ্ধাৰিলা। শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো এটা দাপৰ যুগত মানে এইখিনি পূজা পাতল আনি দিলে হয় নহয়। আনি কৰি দি চবকে সন্তুষ্ট কৰি দিলে। সকলোকে সন্তুষ্ট কৰি মেলি দি লৈ দাপৰৰ অন্তত দাপৰৰ শেষৰ ফালে পুনৰ তেওঁ পূৰ্ণ কলা কৃষ্ণৰ দৈৱকৃত ভৈলা অৱতাৰ দাপৰৰ অন্তত কলি পোৱা তেওঁ পুনৰ আকৌ সেই শিৱক কিন্তু এটা বৰ দি থৈছিলে। শিৱই যে মনে মনে যে 1 নম্বৰ পদলৈ আহিম বুলি ভাবিছিল যে সেইকাৰণে শিৱৰ মনটো তেওঁ প্ৰথম যোগী প্ৰথম ঈশ্বৰক জনা প্ৰথম জীৱটো শিৱই। আৰু সেই শিৱ বেলেগত নাই। শিৱৰাতিতহে গৈ শিৱৰ উপাসকসকলে পূজা কৰে। কিন্তু আপুনি মই অহৰ্নিশে পূজা কৰি আছো মহাদেৱ হওক আৰু আমি শিৱক পূজা কৰি আছো। এতিয়া কৰিছে নেকি এতিয়া কৰি আছে নেকি এতিয়া শিৱ পূজা কৰি আছে নেকি কৰিছে নেকি বাৰু কৰি আছে আচলতে আপুনিও কৰি আছে এই মাত্ৰ কৰি আছে। আচলতে শিৱনো কোন যত জীৱ তত শিৱ জীৱ মাত্ৰে শিৱ। আপুনি শিৱ তেতিয়া হ'ব যেতিয়া শিৱই কৰা ক্ৰমটো ৰক্ষা কৰিব। ক্ৰমটো ৰক্ষা কৰিব শিৱই কি কৰি থাকে শিৱই অহৰ্নিশে ৰাম ৰাম জীৱৰ সেইটোৱেই কাম। 21,608 বাৰ এজন সুস্থ সবল মানুহে
মানে উশাহ নিশাহ লয় এদিন মানে নন্দী ভিংগি সুদুৰণি এটা লাগিলে এদিন সুস্থ সবল হ'ব লাগিব কিন্তু বেমাৰী মানুহ হ'লে তাক কম হ'ব বিজ্ঞান ভাৱে কৈছে এদিন মানে নন্দী ভিংগিয়ে মানে এতিয়া সেইকাৰণেই শিৱই পূজা কৰিবলগীয়া যে পূজাটো আহিবই দিয়ক জানিলো অবগাই পাপৰ চিকিৎসা নাই নৰকত পৰিবানি একো পাৰ নাপাওঁ গুণী চেদিওৱা পুনি মুনি অমূৰ মহামনৰ অজাতি অন্ত জাতি আতি সবাক উপবিত্ৰ কৰে সমস্তে প্ৰাণীৰ মনোনীত অতি অপ্ৰয়াসে তৰু সমস্ত পাত বহৰৈ কহিওহে নেখে প্ৰায় চিত্ত এইবিলাক যিমান প্ৰাচিত্য বিধান দিছে যদি চব টান ইয়াৰ পৰা যদি কোনো উপকাৰ নাপায় তেতিয়াহ'লে সহজ পথ কি আছে প্ৰাচিত্য বিধানৰ এই কথাখিনি মুখ ভাঙি পাতি কোৱা তেতিয়াহে কাজিৰঙা বাপাই সকলে জানিব আজি হয়নে নহয় কথাটো সেইকাৰণে সুধিছিলে নহ'লে নুসুধিলে শুনিছে যে হেৰি জানিলো অবগাই পাপৰ চিকিৎসা নাই পাপৰ চিকিৎসা নাই মানে তেতিয়ালৈকে যিখিনি বিধান আছিলে সেই বিধানৰ দ্বাৰা পাপৰ চিকিৎসা নাই এতিয়াও আমাৰ এটা বেমাৰৰ চিকিৎসা নাই জানে হয়তো কেঞ্চাৰ বেমাৰৰ চিকিৎসা ওলাই যাব ওলাবই বিজ্ঞানে উলিয়াব কাৰণ বিশ্বৰ তাক সৃষ্টি কৰা কৰোণাকো যেতিয়া দমন কৰি দিব পাৰিলে আৰু তাৰো ওলাব হয় নহয় কিন্তু এনেকুৱা এটা বেমাৰ আছে তাৰ কিন্তু চিকিৎসা নাই কি বেমাৰ বাৰু সেইটো কোনে ক'ব পাৰে জয়ন্ত কোৱা কি বেমাৰ এটা বেমাৰ আছে চিকিৎসা নাই কিন্তু কি বেমাৰ বাৰু উশাহ কি লিখা আছে তাত দাস হুয়াতো সেৱা নকৰিলো হৰি 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 ইটো ঘূৰয় অপৰাধৰ চিকিৎসা নাই এটা বেমাৰ আছে যিটো বেমাৰৰ চিকিৎসা নাই কিন্তু সেই বেমাৰৰ চিকিৎসাটো কোনে দি থৈছে জানে শিৱই দি থৈছে শিৱই এতিয়াও দিছে আগতো দিছে এতিয়াও দি আছে শিৱই কিন্তু মানে ঔষধটো আৱিষ্কাৰ কৰি তেওঁ দক্ষ যজ্ঞৰ পিছত মানে দক্ষ যজ্ঞ যে অধ্যায়টো যে আছে যে তাৰে এটা উপদেশত শিৱই কৈ থৈছে যে মই জগতৰ চিকিৎসক হওঁ মানে অল ৱৰ্ল্ডৰ মই ডক্তৰ হওঁ কোনটো বেমাৰ জানানে এই যিটো বেমাৰ চিকিৎসা নোহোৱা বেমাৰটোৰ চিকিৎসক হওঁ মই তাৰ মেডিচিন এটাই বনাই থৈছো এইটো হৈছে মাধৱ নামৰ টেবলেট এটা দিলো সকলোৱে ৰাতিপুৱাও খাব দুপৰীয়া খাব গধূলাও খাব পাৰিলে এনি টাইম সেইটো কোনে দিছে জানে নাজানে এনি টাইম খোৱাটো কোনে দিছে এনি টাইম খোৱাটো শংকৰদেৱে দিছে ক'ত দিছে জানে ঐ যিটো নাম নেৰে মুখে পাইলে মুখ মহাসুখে জানা কৃষ্ণ তুষ্ট হইল তাৰ গুৰু হইলে জগতৰে কৰিলে সিটো নৰে কোটি কোটি পুৰুষ ধাৰ টাইম হ'ল